ভাতৰ লগত যদি এই চাটনিবিধ পোৱা যায় তেনেহলে ভাত কিন্তু একাহি খাই দিব পাৰি। আজি বনাবলৈ লৈছো এয়া শুকান মাছৰ চাটনি। প্ৰথমতে সকলোখিনি যোগাৰ কৰি লৈছো। প্ৰথমতে কেৰাহীত দিছো অকনমান মিঠাতেল। তেলখিনি গৰম হোৱাত ইয়াতে দিছো কাটি ৰখা পিয়াজখিনি। পিয়াজ অকনমান বেছিকৈ দিছো আৰু লগতে দিছো কেইটুকুৰামান আদা আৰু সৰহকে নহৰু আৰু দুটা কেঁচা জলকীয়া। আপোনালোকে যদি জ্বলা বেছি খায় তেনেহলে আৰু অকনমান জলকীয়া দি দিব পাৰে। নহৰু আৰু পিয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছো গোটেইখিনি। এতিয়া সেই একেটা কেৰাহীতে আৰু অকনমান মিঠাতেল দি শুকান মাছখিনি অকনমান সময় ভাজি ল'ম। এই মাছখিনি বজাৰৰ পৰা আনি ধুই ৰ'দত ভালদৰে শুকুৱাই থৈ দিছিলোঁ। অকনমান ৰঙচুৱাকৈ মাছখিনি ভাজি লৈছোঁ আৰু এতিয়া মিক্সি বাতি এটাত ভাজি লোৱা পিঁয়াজ নহৰুখিনি আৰু মাছখিনি দি লৈছোঁ আৰু লগতে দিছোঁ অকনমান নিমখ আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্সিত পিচি লৈছোঁ। আৰু এয়া শুকান মাছৰ টেষ্টি চাটনি ৰেডি হৈ গ'ল। মোৰ মানুহজনৰ এই চাটনিবিধ খুব প্ৰিয়। এনেকৈ যদি শুকান মাছৰ চাটনি অকনমান বনাই দিওঁ অইন একো নালাগে, তেওঁ তেনেকৈ ভাতকেইটা খাই দিয়ে। আপোনালোকৰ বাৰু প্ৰিয়নে শুকান মাছ আৰু শুকান মাছৰ চাটনি খাই কোনে কোনে ভাল পায় জনাবচোন। আজিলৈ আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈ ভালে থাকিব সকলো। বাই।